নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম অলিম্পিকৰ আপডেট লৈ আমি খেলপ্ৰেমী আছাম ইউটিউব চেনেলত আপোনালোকৰ বাবে আকৌ এবাৰ উপস্থিত হৈছোহি। অলিম্পিকৰ বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেললৈ লাভলীনা বৰগোহাঁই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। অসমৰ লাভলীনা বৰগোহাঁয়ে নৰৱেৰ বক্সাৰক তেখেতে পৰাস্ত কৰিছে। ৰাউণ্ড অফ 16ত তেখেতে নৰৱেৰ বক্সাৰক পৰাস্ত কৰিছে। নৰৱেৰ বক্সাৰগৰাকীৰ নাম আছিলে সুনিভা হফষ্টেড আৰু সুনিভা হফষ্টেডক পৰাস্ত কৰি তেখেতে কোৱাৰ্টাৰ ফাইনেলৰ ৰাউণ্ডলৈ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। আৰু কোৱাৰ্টাৰ ফাইনেলত যদি জিকিবলৈ সক্ষম হয় লাভলীনা বৰগোহাঁই, তেতিয়া সাধাৰণতে মেডেল ফিক্স হৈ যাব, কাৰণ ছেমি ফাইনেল পোৱাৰ লগে লগে মেডেল ফিক্স হৈ যায়। বক্সিঙৰ খেলটোত দুটাকৈ ব্ৰঞ্জৰ পদক দিয়া হয়। শেষবাৰ লাষ্টৰ বাৰ অৰ্থাৎ 2020 চনৰ টকিঅ' অলিম্পিকত তেখেতে পদক জিকিছিলে, ব্ৰঞ্জৰ পদক। গতিকে আকৌ পদকৰ আশা আছে, কাষ চাপিছে লাভলীনা বৰগোহাঁই। 5-0 তেখেতে পৰাস্ত কৰিছে সুনিভা হফষ্টেডক নৰৱেৰ। আৰু যিটো নেকি যথেষ্ট ভাল খবৰ। বক্সিঙৰ কথা ক'বলৈ গ'লে বহু কেইগৰাকী ভাৰতীয় খেলুৱৈ হাৰি আছিলে, ইমান বেছি জিকা নাছিলে, আৰু তাৰ মাজতে লাভলীনা বৰগোহাঁয়ে ভাল খবৰটো লৈ আহিলে। আৰু নেক্সট খেলবিলাক কাৰ লগত আছে, কেতিয়া আছে, কোন প্ৰতিদ্বন্দ্বী, সেইবিলাক আমি এই চেনেলটোতে আলোচনা কৰিম। গতিকে আপোনালোকে যদিহে নতুনকৈ চেনেলটোলৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব, ঘণ্টাটো দবাই অল কৰি ৰাখিব। এই আপডেটটোত ইমানেই আছিলে। আমি আলোচনা কৰিম নেক্সট কাৰ লগত কেতিয়া খেল আছে, কিমান সময় হ'ব, সেইবিলাক যেতিয়া ভালদৰে প্ৰকাশ হ'ব আমি আলোচনা কৰিম। এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ। ধন্যবাদ।